নিশা ভয়ঙ্কৰ পথ দুৰ্ঘটনা এই মুহূৰ্তত অসম ৰিপৰ্টাৰ দৰ্শকসকলক দিবলৈ লৈছে কি ব্ৰেকিং নিউজ নাজিৰাত নিশা ভয়ঙ্কৰ পথ দুৰ্ঘটনা নাজিৰাৰ গেলেকীৰ জেং বিহু হুঁচৰি দল দুৰ্ঘটনাগ্ৰস্ত বিহুবাৰৰ পৰা হুঁচৰি কৰি গেলেকীলৈ উভতি আহি থকা অৱস্থাত দুৰ্ঘটনা হয় স্কুটি আৰু মেজিকৰ মুখামুখি সংঘৰ্ষত তিতাতে নিহত ছাত্ৰ তিতাতে নিহত কৌস্তভ কোঁৱৰ নামৰ ছাত্ৰজন AS04T5546 নম্বৰৰ স্কুটি আৰু AS04BC 6920 নম্বৰৰ টাটা মেজিকৰ মাজত মুখামুখি সংঘৰ্ষ নাজিৰা জিঅ' কাৰ্যালয়ৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনা মৃত ছাত্ৰজনৰ ঘৰ নাজিৰা মেছাগৰৰ বুলি জানিব পৰা গৈছে নাজিৰাৰ পৰা দিলীপ হাজৰিকা ৰিপৰ্ট অসম ৰিপৰ্ট নাজিৰাত নিশা ভয়ঙ্কৰ পথ দুৰ্ঘটনা এই মুহূৰ্তত অসম ৰিপৰ্টাৰ দৰ্শকসকলক দিবলৈ লৈছে কি ব্ৰেকিং নিউজ নাজিৰাত নিশা ভয়ঙ্কৰ পথ দুৰ্ঘটনা নাজিৰাৰ গেলেকীৰ জেং বিহু হুঁচৰি দল দুৰ্ঘটনাগ্ৰস্ত বিহুবাৰৰ পৰা হুঁচৰি কৰি গেলেকীলৈ উভতি আহি থকা অৱস্থাত দুৰ্ঘটনা হয় স্কুটি আৰু মেজিকৰ মুখামুখি সংঘৰ্ষত তিতাতে নিহত ছাত্ৰ তিতাতে নিহত কৌস্তভ কোঁৱৰ নামৰ ছাত্ৰজন AS04T5546 নম্বৰৰ স্কুটি আৰু AS04BC 6920 নম্বৰৰ টাটা মেজিকৰ মাজত মুখামুখি সংঘৰ্ষ নাজিৰা জিঅ' কাৰ্যালয়ৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনা মৃত ছাত্ৰজনৰ ঘৰ নাজিৰা মেছাগৰৰ বুলি জানিব পৰা গৈছে নাজিৰাৰ পৰা দিলীপ হাজৰিকা ৰিপৰ্ট অসম ৰিপৰ্ট